নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম প্ৰাইভেট জব 2023। ভালেমান ভেকেঞ্চি আছে, 10 পাছৰ পৰা আদি কৰি ভালেমান ডিগ্ৰী লেভেলৰ চাকৰি আছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক, তেতিয়াহে বস্তুখিনি ভালদৰে বুজি পাব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। মাৰুতি চুজুকি কোম্পানীত 18, 19 আৰু 20 জুনত ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। মানে কালিৰ পৰা ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। যোন ইণ্টাৰেষ্টেড হয় ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ যাব খোজে যাব পাৰে। ICICI বেংকৰ ভেকেঞ্চি চলি আছে ফ্ৰেছাৰ্ছৰ। জিঅ' কোম্পানী অল অভাৰ আছাম চলি আছে। প্ৰাইভেট জব 10 পাছৰ ভেকেঞ্চি চলি আছে। উজ্জীৱন ইনভেষ্টমেণ্ট বেংকৰ ভেকেঞ্চি চলি আছে। ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে। হোটেল ছেক্টৰৰ ভেকেঞ্চি চলি আছে। প্ৰাইভেট জব ইন আছাম জুন মাহৰ চলি আছে। বন্ধন বেংকৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে ভালেমান ভেকেঞ্চি অসমৰ বিভিন্ন জিলাৰ পৰা যুৱক যুৱতীৰ প্ৰয়োজন অফিচ কোম্পানীৰ কামৰ বাবে। 10 পাছৰ পৰা হায়েষ্ট লেভেলৰ চাকৰি আছে। 18,500 টকা দৰমহা পাব। আৰু প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰাগতি আৰ্লি ইণ্টাৰভেনশ্যন ইউনিট গুৱাহাটীৰ পৰা ভেকেঞ্চি। ফিমেল মণ্টেছৰী ট্ৰেইন টিচাৰ, অনলি গ্ৰেজুৱেশ্যনে আবেদন কৰিব পাৰে। চ' যোনে ইণ্টাৰেষ্ট হয় টিচিং লাইনত যাব খোজে মণ্টেছৰী ট্ৰেইন টিচাৰৰ কাৰণে, অনলি গ্ৰেজুৱেশ্যন যদি হৈ আছে তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে। নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে লুক ইণ্ডিয়া ইণ্টেৰিয়ৰৰ বাবে ভেকেঞ্চি। প্ৰজেক্ট চেল এক্সিকিউটিভ মেলৰ কাৰণে 17ৰ পৰা 21,000লৈ ভেকেঞ্চি। ৰিটেইল চেলছ এক্সিকিউটিভ 12ৰ পৰা 15,000। টেলিকলাৰ মাৰ্কেটিং ফিমেলৰ কাৰণে 10ৰ পৰা 13,000 আৰু ফিমেল পিয়নৰ কাৰণে 6,000ৰ পৰা 8,000। এইটোৰ কাৰণে ফিমেল পিয়নৰ কাৰণে 8 পাছ 10 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। টেলিকলাৰৰ কাৰণে 12 পাছ হ'লে হ'ল, আৰু অপৰ দুটাৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে। এবাৰ ফোন কৰি ল'ব, ভেৰিফাই কৰি ল'ব। 18 জুনৰ ভিতৰত আবেদন কৰি দিয়ক। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে ময়ূৰ প্ৰাথানী। এইটো এটা আপোনালোকৰ ডিষ্ট্ৰিবিউটৰ ফাৰ্ম কোম্পানী হয়। জুনিয়ৰ একাউণ্টেণ্ট, চিনিয়ৰ এক্সিকিউটিভ এছিষ্টেণ্ট চেলছ মেনেজাৰ ফৰ মাৰ্কেটিং অফ প্ৰডাক্ট, চানমাইকা প্লাইউড WPC। এইটোৰ কাৰণে একাউণ্টেণ্টৰ কাৰণে BCom পাছ, আৰু চিনিয়ৰ চেল এক্সিকিউটিভৰ কাৰণে বা এছিষ্টেণ্ট চেলছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন হৈ যাব। খালি 1 year এটা অভিজ্ঞতা লাগিব। একে ফিল্ডত কাম কৰা। ইমেইল ID দি আছে, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি নিজে কৰি ল'ব পাৰিব। ভেকেঞ্চি CSC ফটাচি লাম্বাৰীৰ পৰা ভেকেঞ্চি। কম্পিউটাৰ ফেকাল্টি খালি ফিমেলৰ কাৰণে হয়, মেলে যাতে আবেদন নকৰে। গ্ৰেজুৱেশ্যন উইথ PGDC কৰা হ'ব লাগিব। কণ্টেক্ট নম্বৰ দি আছে, 19 জুনৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি গুৱাহাটী বেছ এটা ৰেপুটেড অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি। লুকিং ফৰ এ টেলেণ্টেড ইণ্ডিভিজুৱেল MBA ফ্ৰেছাৰ্ছ ইণ্টাৰ্ণ হ'লে চলি যাব। কণ্টেক্ট নম্বৰ দি আছে, 19 জুনৰ ভিতৰত আবেদন কৰিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ৰিকুৱাৰ্ড ফেকাল্টি টিউটৰ ফৰ আপোনালোকৰ ফ্ৰেঞ্চ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, NEET IITians প্ৰেফাৰ। দিছপুৰত পষ্টিং হ'ব। চ' কণ্টেক্ট নম্বৰ তলত দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ ডাইনেমিক আৰু এক্সপিৰিয়েঞ্চ চেল এক্সিকিউটিভৰ ভেকেঞ্চি এটা চিমেণ্ট ইণ্ডাষ্ট্ৰিৰ পৰা। মিনিমাম 2 বছৰ অভিজ্ঞতা হ'ব লাগিব চিমেণ্ট ইণ্ডাষ্ট্ৰিত কাম কৰা। চেলাৰী উইল বি বেষ্ট অন এক্সপিৰিয়েঞ্চ। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। কণ্টেক্ট নম্বৰ দি আছে, 20 জুনৰ ভিতৰত আবেদন কৰক। ভেকেঞ্চি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ অৰ্থাৎ MRৰ ভেকেঞ্চি। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে এখন আয়ুৰ্বেদিক মেডিচিনৰ পৰা কোম্পানীৰ পৰা, আৰু চেলাৰী দৰমহা দিয়া হ'ব 20,000 প্লাছ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব চাগে, এবাৰ ফোন কৰি ল'ব সেইটোৰ কাৰণে। আৰু লোকেশ্যন গুৱাহাটী হ'ব। চ' 19 জুনৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি ফিমেল ৰিচিপশ্যনিষ্ট এখন হোটেলৰ কাৰণে ভেকেঞ্চি। 12 পাছ হৈ যাব, 12 পাছ যদি হৈ আছে হৈ যাব লাগে। 1 to 2 years অভিজ্ঞতা লাগিব। কণ্টেক্ট নম্বৰ তলত দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি আপোনালোকৰ এখন কম্পিউটাৰ ইনষ্টিটিউটৰ পৰা আহিছে, ETGR কম্পিউটাৰ ইনষ্টিটিউট। ফুল টাইম পাৰ্ট টাইম ফেকাল্টি। ষ্টেন'গ্ৰাফাৰ যদি কৰা হৈ আছে আবেদন কৰিব পাৰিব, যাৰ ডিপ্ল'মা আছে। হাৰ্ডৱেৰ নেটৱৰ্কিঙৰ কাৰণে টিচাৰ লাগিব, ফেকাল্টি লাগিব, আৰু স্পকেন ইংলিছৰ কাৰণে ফেকাল্টি লাগিব। কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে। 5 দিনৰ ভিতৰত আবেদন কৰক, 21 জুনৰ ভিতৰত। তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰি প্ৰাইমেৰী টিচাৰ আৰু TGD হিন্দী চায়েন্সৰ কাৰণে ভেকেঞ্চি। কণ্টেক্ট নম্বৰ তলত দিয়া আছে।
আৰু আপোনালোকৰ প্ৰি প্ৰাইমেৰী টিচাৰ TGD কাৰণে গ্ৰেজুৱেশ্যন আৰু যদি BEd আছে প্ৰেফাৰেন্স দিয়া হ'ব কন্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি এটা ৰেপুটেটেড ইকুইপমেন্ট ডিলাৰৰ পৰা ভেকেন্সি সেল মেনেজাৰ এটা কাৰণে 8 বছৰ 10 বছৰ অভিজ্ঞতা এটা লাগিব সিনিয়ৰ সেলছ মেনেজাৰ 5 বছৰ অভিজ্ঞতা আৰু সেলছ অফিচাৰ 3 পৰা 5 বছৰ আৰু সাৰ্ভিস মেনেজাৰৰ কাৰণে 8 পৰা 10 বছৰ সো যাৰ অভিজ্ঞতা আছে লোৱাৰ আসাম গুৱাহাটী আৰু আপাৰ আসামত পোষ্টিং হ'ব সো প্ৰায়ভাগ ডিস্ট্ৰিক্টতে মানে ভেকেন্সিটো ওলাইছে কন্টেক্ট নম্বৰ দিয়া নাই ডাইৰেক্ট ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি ইমেইল কৰিব পাৰে আৰু যাৰ অভিজ্ঞতা আছে সিহঁতে যদি আবেদন কৰে এনে আবেদন কৰিলে লাভ নহব নে ভেকেন্সি বায়োলজি আৰু কেমিষ্ট্ৰি ফেকাল্টি ভেকেন্সি এখন ইনষ্টিটিউট গণেশগুৰি গুৱাহাটীৰ পৰা কন্টেক্ট নম্বৰ ইমেইল আইডি দি আছে 19 জুনৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে অলিম্পিক ইনফাটেক গুৱাহাটীৰ পৰা ভেকেন্সি কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সাইট ইঞ্জিনিয়াৰৰ 3 বছৰ অভিজ্ঞতা থকা মেল কেণ্ডিডেট 25 to 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 20000 পৰা 25000 পাৰ মান পাব জেই সিভিল বিটেক সিভিল কৰা হলে চলি যাব এক্সিলেন্ট কমিউনিকেশন আৰু সাইট ম্যানেজমেন্ট স্কিল হ'ব লাগিব বেক অফিস এক্সিকিউটিভৰ দুটা ভেকেন্সি ফিমেলৰ কাৰণে 25 to 35 ইয়াৰ্ছ 14 to 16000 পাৰ মান পাব বিকম পাস কৰা হ'ব লাগিব প্ৰফিচিয়েন্সি হ'ব লাগিব এমএস অফিস ইন্টাৰনেট আৰু এক্সিলেন্ট কমিউনিকেশন আৰু প্ৰেজেন্টেশন স্কিল ইমেইল আইডি দি আছে 20 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি ৰেনল গুৱাহাটীৰ ভেকেন্সি দুজন সেল কনসালটেন্টৰ ভেকেন্সি গুৱাহাটী আৰু বঙাইগাঁও ব্ৰাঞ্চৰ কাৰণে এটা কাৰণে গ্ৰেজুৱেশ্যন আৰু 1 ইয়াৰ অভিজ্ঞতা লাগিব সেলছত কাম কৰা ইমেইল আইডি দি আছে 20 জুনৰ ভিতৰত আবেদন কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি মেসাৰ্স ৰক ক্ৰাছাৰ পশ্চিম বৰাগাঁও গুৱাহাটীৰ ভেকেন্সি সেলছ মেনেজাৰ সেল অফিচাৰৰ ভেকেন্সি এটা কাৰণে অভিজ্ঞতা লাগিব 3 to 5 ইয়াৰ্ছ only in selling of stone crusher machine আৰু CTC হ'ব 3 পৰা 5 লাখ পাৰ এনাম ইনসেন্টিভ ইনক্লুড থাকিব ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সফেন আজিলৈ মানে যে ভিডিওটা চাই ভাল লাগিল ভিডিওটা এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ড হয় বন্ধু বান্ধৱ ভিডিওটা শেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব কিবা যদি ভিডিও আছে কমেন্ট সেকশন সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা না কৰিব পাৰে তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে